নমস্কাৰ বন্ধুসকল, সুমাই এগ্ৰো ফাৰ্ম এণ্ড ফিচাৰীলৈ আপোনাক স্বাগতম। আজি আমাৰ পুখুৰীকেইটা চাফা কৰিবলৈ বিচাৰিছোঁ, যাৰ কাৰণে আমাৰ লগত থকা লগ বন্ধুসকল কেইজনক মাতি আনিছোঁ। এয়া চাওক, সবেই কিবা আলোচনা কৰি আছে। আৰু আমি যিবিলাক পঞ্চ এৰিছিলোঁ, পঞ্চ অলপ ডাঙৰ হৈছে, কিন্তু পানীৰ অভাৱৰ কাৰণে পঞ্চ ইমান ডাঙৰো হোৱা নাই। বৰ্তমান 1 ইঞ্চি 1.5 ইঞ্চি ইমান হৈ আছে। আৰু পুখুৰী বহুত লেতেৰা হৈছে, পানীবিলাকো নীলা নীলা হৈ গৈছে, মানে বহুত লেতেৰা হৈছে, গেছ হৈছে, যাৰ কাৰণে অলপ চাফা কৰাৰ চেষ্টা কৰি আছোঁ। আৰু ইতিমধ্যে আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ পুখুৰীত খাদ্য যিটো আমি দিছিলোঁ সেইটো বন্ধ ৰখাৰ কাৰণে পানী বেয়া হৈ গৈছে। দ্বিতীয় কথা হ'ল যে টক্সিন বা হিমটক্স এইবিলাক দি থাকিব লাগিব মাজে মাজে। এয়া চাওক কিমান লেতেৰা হৈ আছে পুখুৰী। আৰু ইতিমধ্যে ভিডিঅ'টো বহুত স্পীড কৰা হৈছে, যাৰ কাৰণে 4টা পুখুৰী বহুত লম্বা হৈ যাব, তথাপিও লম্বা হৈছে। এয়া চাওক আমাৰ মাছৰ পোৱালিকেইটা কিমান সৰু সৰুৱে আছে, কাৰণ পানী বহুত কম। আমি মটৰ লগাই পানী দিয়াৰ চেষ্টা কৰি আছোঁ বা দি আছোঁ। ইতিমধ্যে 2-এটা ডাঙৰ মাছ দেখা যায় আছে, যিবিলাক আমি বেলেগকৈ কিনি আনি দিছিলোঁ, কিন্তু সৰু সৰুকেইটা পঞ্চ এৰি দিয়া হৈছিল। আৰু পুখুৰীকেইটা 4টা পুখুৰী নামতহে, মেইনলি ক'বলৈ গ'লে 1 বিঘাও নহ'ব 4টা মিলি, ইমান সৰু পুখুৰী। তাতে আমি 3 কেজি পঞ্চ দিছিলোঁ, ভাবিছিলোঁ যে পানী হ'ব। আমি পথাৰত ইফালে বান্ধ বা নেট পাৰি দি বানা দি মাছ ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু পানী ইমানেই বৰ্তমান বৰষুণ বা পানী নাইকিয়া হৈছে যে আমাৰ পুখুৰীত মটৰ লগাবলৈ বাধ্য হৈছোঁ। আৰু এয়া চাওক, আমাৰ দানাৰ বস্তাটো মাছে খাই শেষ কৰিছে, উঠাই দি আছে। আৰু ইফালে আমাৰ পুখুৰীত এয়া চাওক কিমান ঘাঁহ বন ইত্যাদি হৈছে, এই চাওক চাফা কৰি আছে। আৰু পানীৰ কালাৰটো চাওক কিমান সেউজীয়া বা নীলা হৈ গৈছে, কিমান লেতেৰা হৈছে, মাছ মৰি আছে। যাৰ কাৰণে মেইন ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছিলোঁ, আহোঁতে কৈছে পুখুৰীটো অলপ চাফা কৰি মেডিচিন দিবলৈ। আৰু এটা কথা আমাৰ এই পুখুৰীকেইটাত বিভিন্ন ধৰণৰ মাছ দিছোঁ, যেনেকুৱা আপোনাৰ ভকুৱা আছে বা ৰৌ, ইফালে আপোনাৰ চাইনিজ পুঠি, গ্লাছ, কমল, বাটা ইত্যাদি মাছ দিয়া হৈছে। মাছ বুলি ক'বলৈ নাপায়, মাছৰ পঞ্চ দিছিলোঁ। এইকেইটা পুখুৰীত 3 লিটাৰ পঞ্চ দিছিলোঁ আমি। বৰ্তমান পঞ্চকেইটা ডাঙৰ হোৱাৰ কাৰণে এইবিলাক চাওক, পঞ্চকেইটা ডাঙৰ হোৱাৰ কাৰণে আমাৰ পুখুৰীকেইটাত আটা নাই। ইফালে আমাৰ যিবিলাক মই অকলে নহয়, ইয়াতে মোৰ লগত আৰু বহুত কেইজন একেলগে শ্বেয়াৰত এইটো কাম কৰি আছোঁ। এয়া চাওক, প্ৰথমটো পুখুৰী চাফা কৰি দ্বিতীয়টো পুখুৰী চাফা কৰি আছে বৰ্তমান। আৰু ইফালে ক'বলৈ গ'লে যে ভিডিঅ'টো ইমান লম্বা হৈ গৈছে যে 4টা পুখুৰী ভিডিঅ' একেলগে বনাই দিছোঁ। বেলেগ বেলেগকৈ দিলে ভিডিঅ' বহুতকেইটা হৈ যায়। আৰু দ্বিতীয় কথা হ'ল, আমি এইটো কাম এইবছৰ ফাৰ্ষ্ট টাইম আমি কৰিছোঁ। যিকেইজনে শ্বেয়াৰত এইটো কাম কৰি আছোঁ, কোনেও একো মাছৰ বিষয়ে ভালকৈ নাজানে, তথাপিও পঞ্চৰ পৰা যে আমি 1 ইঞ্চি বা 1.5 ইঞ্চি কৰিব পাৰিছোঁ মাছপুৰি, এইটোৱে যথেষ্ট। কিন্তু পানী হ'লে মাছটো ডাঙৰ হ'লাক হয়, কিন্তু বৰ্তমানো আমি এৰি দিয়া নাই, যে মাছটো ডাঙৰ কৰাৰ চেষ্টা কৰি আছোঁ। মেডিচিনে দি হওক বা আপোনাৰ নেচাৰেল খাদ্য দি হওক। কিন্তু আমাৰ মাছৰ মৰ্টেলাইজৰ পাৰ্চেণ্টেজ ধৰক যে 0.8 ক'ব পাৰি, অলপ কেইটা মাছ মৰিছে। ইফালে চাওক, পুখুৰীত যিমান যি লেতেৰা আছিল চব এই চাওক, পুখুৰীৰ পানীৰ কালাৰটো চাওক, আৰু ঘাঁহৰ কালাৰ পানীৰ কালাৰ ছেম হৈ গৈছে। এইটো হ'ল আৰু এটা পুখুৰী, এইটো 4 নম্বৰ পুখুৰী। এইটোত পানী বেছি লেতেৰা হৈছে, কাৰণ এইটোৰ ওপৰত আমাৰ ফাৰ্মখন আছে। ফাৰ্মৰ হাঁহৰ যিবিলাক মলত্যাগ কৰে এইটো পুখুৰীটো পৰে, যাৰ কাৰণে এইটো পানী আৰু বেছি লেতেৰা, গেছ হৈছে। ইয়াতে বহুত মেডিচিন দি থাকিছোঁ, কিন্তু তথাপিও কাম হোৱা নাই, কাৰণ পানীটোৱে যিখিনি পানী সেইখিনিয়ে। যাৰ কাৰণে এইটো চাওক কিমান লেতেৰা হৈ আছে পানী, যিখিনি পানী সেইখিনি পানীৰে মাজতে এই পুখুৰীবিলাক বেছি ডাঙৰ নহয়, সৰু সৰুৱে, কিন্তু তাতে মাছৰ সংখ্যা যথেষ্ট হৈ গৈছে, বেছি হৈ গৈছে। মাছটো এঠান পুখুৰীৰ আটা নাই। এই চাওক কেনেকুৱা অৱস্থা পুখুৰীৰ। আৰু অহাকালি চাব, পানীটো অলপ চাফা হ'ব, কাৰণ আমি
হিমটক্স আৰু টক্সিমাৰে এই দুয়োটা মানে মেডিচিন আমি আজি সন্ধিয়াত দিম। ৰাতি হ'ব কাৰণে আমি এইটো ভিডিঅ' বনাব নোৱাৰিম, কাৰণ কালি আপোনালোকক পানীটো দেখুৱাম যে পানী অলপ পৰিষ্কাৰ হৈছে। কিন্তু সেয়া চাওক, চাফা কৰি আছে 4 নম্বৰ পুখুৰী। এইবিলাক মাছ চাওক, অজস্ৰ মাছ আছে পুখুৰীত, কিন্তু মাছ বাঢ়া নাই, মানে ডাঙৰ হোৱা নাই, এই একমাত্ৰ পানীৰ কাৰণে। আৰু এটা কথা ক'বলৈ পাহৰিছোঁ, আমি ফাৰ্ষ্ট টাইম এইটো পুখুৰীত কমলৰ বাচ্চা দিছিলোঁ। সেই বাচ্চাকেইটা মানে পুৰণা বাচ্চা আছিল, যাৰ কাৰণে সেই কমলৰ বাচ্চাকেইটা কণী দিছে। তাৰে পৰাও মানে মাছ হ'ব বুলি আশা কৰিছোঁ, কিন্তু যিখিনি মাছ আছে সেইখিনি আমি ঠাই দিব পৰা নাই মাছৰ, পানী নোহোৱাৰ কাৰণে। এই চাওক, এথেন ভাবিছোঁ যে যেনে তেনে হওক মানে পুখুৰী বেলেগত ল'ব লাগিব, মাছ কমাব লাগিব ইয়াৰ পৰা, নহ'লে উপায় নাই আৰু। কিন্তু আৰু এটা কথা মানে আপোনালোকে গম পায় যে মোৰ বেলেগ যিটো আগৰ এটা চেনেল আছিল, সেইটো চেনেল মই বন্ধ কৰি ৰাখিছোঁ কিবা কাৰণবশতঃ। আৰু আমাৰ হাঁহৰ যিটো ফাৰ্ম আছিল, এই ভিডিঅ'টো ফাৰ্মৰ ওপৰৰ পৰাই কৰা হৈছে। আৰু আমি কালি মুৰ্গী পোৱালি আনিছোঁ, সেইকেইটাৰ ভিডিঅ' আপোনালোকে পাই থাকিব। এই চাওক, আপোনালোকে নাভাবিব যে এইটো মই মাছ মাৰি আছোঁ, মাছ মৰা নাই, এইটো মাত্ৰ পুখুৰীটো চাফা কৰিহে আছোঁ। কিমান লেতেৰা হৈছে চাওক না, পথাৰত কিমান শুকান হৈ আছে, মানে পথাৰত মানে ধান কাটিছিল, ধান পৰিছে, সেইবিলাক ধান গজি গৈছে, কিন্তু পানী নাই। পানীৰ হাহাকাৰ হৈছে আমাৰ ইফালে। এয়া চাওক, আমাৰ মাছৰ এয়া চাওক, আমি আৰু মাছ এৰি দিলোঁ, জৰে মাছ তাতে এৰি দিলোঁ। কিন্তু বন্ধুসকল এটা কথা, এইটো চাওক, এটা কথা, এইটো ভিডিঅ'ত অলপ মন দিব। এইটো মানে চাফা কৰি আছে, কিন্তু ইয়াতে অকস্মাত এডাল সাপ ওলাই গৈছে। চাব বন্ধুসকল, এডাল সাপ আছে ইয়াতে, নেটৰ ভিতৰত সাপ এডাল দেখা গৈছে। এইটো চাওক, সাপ এডাল দেখা গৈছে। এইটো সাপটো এথান মানে মাৰাৰ কাৰণে চেষ্টা কৰি আছে, বা মাৰিব, কাৰণ এইটো সাপে এই চানা মাছৰ খাই, মানে বহুত মাছ খাই থাকে, তাৰ কাৰণে এইটো মাৰা হৈছে। আৰু মানে আমাৰ কাৰণেও ক্ষতিকাৰক হ'ব, যাৰ কাৰণে এইটো মাৰা হৈছে। এনে সচৰাচৰ আমি এইবিলাক নামাৰোঁ, কিন্তু পুখুৰীত মানে দিগদাৰি থাকে, কাৰণ আমি সদায় ইয়াতে চলাচল কৰিব লাগে। কেতিয়াবা কি হৈ যাব, কেথান বা খুটি দিব, যাৰ কাৰণে এইটো মাৰা হৈছে। আৰু এই চাওক, আমাৰ প্ৰথমটো পুখুৰীৰ, এইটো হ'ল আমাৰ প্ৰথমটো পুখুৰীৰ অৱস্থা। পানী আৰু মাছৰ অৱস্থা চাওক, কিমান লেতেৰা হৈ গৈছিল। আমি চাফা কৰি দিলোঁ। আশা কৰিছোঁ যে যদি বৰষুণ বৰ্তমান 2-1 দিনতে বৰষুণ হয়, তেনেহ'লে আমাৰ মাছটো ঠিক ঠাক থাকিব, নহ'লে ডাঙৰ এটা সমস্যা হৈ যাব। এয়া চাওক, পানী চাফা কৰি আছে। আৰু ইফালে মটৰো, অলপতে মটৰ চলাই দিম। মটৰ দিলে কি হ'ব, মানে মটৰত যিখিনি পুখুৰীৰ পানী, তাত জৰা পানী তাতে থাকে, যাৰ কাৰণে ইমান লেতেৰা হৈছে পানী। পুখুৰীত অজস্ৰ গেছ হৈছে। ঠিক আছে বন্ধুসকল, ভিডিঅ' শেষলৈ চাই থকাৰ কাৰণে ধন্যবাদ। আশা কৰিছোঁ নেক্সট ভিডিঅ' চাই থাকিব। থেংক ইউ। আৰু এবাৰ কৈছোঁ, সুমাইয়া এগ্ৰো ফাৰ্মলৈ আপোনাক অসংখ্য ধন্যবাদ। এইটো আছিল আমাৰ প্ৰথমটো পুখুৰীৰ অৱস্থা। এই চাওক, আৰু এটা কথা ক'বলৈ পাহৰিছোঁ বন্ধুসকল, যে মই অলপ আগতে কৈ গৈছোঁ, আমি বহুতকেইটা শ্বেয়াৰত আছোঁ, কিন্তু বহুতকেইটা মানে 10জন আমি শ্বেয়াৰত আছোঁ। শ্বেয়াৰত এইটো বিজনেছ কৰি আছোঁ, মানে বিজনেছটো প্ৰফিট হ'ব নে লছ হ'ব নাজানো, কাৰণ আমি ফাৰ্ষ্ট টাইম কৰি আছোঁ। ঠিক আছে বন্ধুসকল, থেংক ইউ।